থাইলেণ্ডত ভাৰতৰ বিজয়ধ্বজা উৰুৱালে অসমৰ সমৰকলা খেলুৱৈয়ে। থাইলেণ্ড ৱৰ্ল্ড ইউথ মাৰ্চেল আৰ্টছ গেমছত কলিয়াবৰৰ পঞ্চী হাজৰিকাৰ সোণ জয়। ফটাশীল আমবাৰীত পঞ্চীক সম্বৰ্ধনা। যোৱা 5 পৰা 8 নৱেম্বৰলৈ থাইলেণ্ডৰ পাটায়াত অনুষ্ঠিত হয় থাইলেণ্ড ৱৰ্ল্ড ইউথ মাৰ্চেল আৰ্টছ গেমছ 2025। থাইলেণ্ড ৱৰ্ল্ড স্পৰ্টছ গেমছ ফেডাৰেশ্যনৰ উদ্যোগত অনুষ্ঠিত প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিলে ভাৰতকে ধৰি মুঠ 8খন দেশৰ ক্ৰীড়াবিদে। এই প্ৰতিযোগিতাত ভাৰতৰ হৈ টাইকাণ্ডোৰ 19 অনুৰ্ধ শাখাৰ পুমছে ইভেণ্টত প্ৰতিনিধিত্ব কৰি সোণ অৰ্জন কৰে নগাঁও কলিয়াবৰৰ সোণাৰী গাঁৱৰ জীয়াৰী পঞ্চী হাজৰিকাই। পদক জয় কৰাৰ পাছত অল স্পৰ্টছ গেমছ ফেডাৰেশ্যন আছামৰ গুৱাহাটীস্থিত ফটাশীল আমবাৰী শাখাত পঞ্চী হাজৰিকাক শুক্ৰবাৰে সম্বৰ্ধনা জনালে বিষয়ববীয়াই। ইফালে এই একাডেমীতে শিক্ষাৰ্থীসকলক বিগত কেইবাবছৰ ধৰি প্ৰশিক্ষণ প্ৰদান কৰি আহিছে পঞ্চী হাজৰিকাই। সেয়েহে খেলুৱৈ হিচাপে প্ৰশিক্ষক পঞ্চী হাজৰিকাৰ সাফল্যত আনন্দিত একাডেমীৰ উদিত খেলুৱৈসকল। সোণজয়ী খেলুৱৈগৰাকীক শুভেচ্ছা জ্ঞাপন কৰিছে টিম মেনেজাৰ ৰূপে থাইলেণ্ডলৈ যোৱা ইণ্টাৰনেশ্যনেল অল স্পৰ্টছ গেমছ ফেডাৰেশ্যনৰ প্ৰতিষ্ঠাপক সভাপতি গ্ৰেণ্ড মাষ্টাৰ গমে থাপাই। প্ৰায় 8-12খন দেশ অহাৰ কথা আছিল যদিও 8খন দেশে পাৰ্টিচিপেট কৰিছিল আৰু তাত আমাৰ অসমৰ পঞ্চী হাজৰিকাই টাইকাণ্ডো পুমছেত সোণৰ পদক গ্ৰহণ কৰিছে আৰু আমি গৈছিলোঁ 5 তাৰিখে ইয়াৰ পৰা দিনত গৈছিলোঁ আৰু ঠিক 5 তাৰিখে ৰাতি 12টাৰ পিছত আমাৰ ফ্লাইট আছিল কেলকাতা টু বেংকক। 6 তাৰিখে ৰাতিপুৱা আমি গৈ পাইছিলোঁ। পোৱাৰ পিছত আমি ৰিপৰ্টিং কৰিলোঁ, তাত ফৰ্ম ফিল আপ কৰিলোঁ, সকলো কৰিলোঁ। তাৰপিছত 7 তাৰিখে আমাৰ ইভেণ্টটো হ'ল। গতিকে ভাল সফলতা অৰ্জন কৰিছে তাই আৰু মই ভাবোঁ আৰু ভাল কৰক তাই আৰু অসমবাসীৰ পৰা আশীৰ্বাদ বেছি যাতে আমি আগলৈ যাতে ভাল খেল আমি খেলিবলৈ যাম। টাফ আছিল, গেম টাফ আছিল। তাইৰ হেৰি শাখাটো বহুকেইজনী আছিল আৰু গেম টাফ আছিল আৰু তাৰ ভিতৰত বহু গেম হৈছে। বক্সিং হৈছে, কিক বক্সিং হৈছে, টাইকাণ্ডো হৈছে, কুংফু হৈছে, কাৰাটেও হৈছে, গতিকে সকলো খেল হৈছিল। এইটো একচুৱেলি আমাৰ ক্লাবৰ পৰা বহুত দিনৰ পৰা এটা হেৰি আছিল। তাই যেতিয়া আমাৰ ক্লাবৰ কোচ হয়, গতিকে আমাৰ ক্লাবে মানে এটা আশা আছে যে আমি এটা কিবা প্ৰগ্ৰাম কৰিম বুলি সৰুকৈ কৰিলোঁ ৰাতিপুৱা আজি। কিন্তু আজি ষ্টুডেণ্ট কম আছিল, তাৰমানে 25জনমান ষ্টুডেণ্ট আছিল। তাৰ ভিতৰত আজি 8-9জনহে দেখা পাইছোঁ, তাৰমানে অনুপস্থিত হৈ গৈছে। এইটো একচুৱেলি 3 মাহমান হৈছে আমাৰ গুৱাহাটী ফটাশীল বজাৰত দুৰ্গা মণ্ডপত এইটো GS কলনীত আছে আৰু যিসকলে শিকিবলৈ খোজে আহিব পাৰে। আমাৰ মৰ্ণিং আমাৰ একচুৱেলি মৰ্ণিং কুংফু বেচ হয় আৰু ইভিনিং টাইকাণ্ডো হয় সোমবাৰ, বুধবাৰ, শুক্ৰবাৰ। মৰ্ণিং কুংফু হয়। পঞ্চী আহে আৰম্ভণিৰ পৰা মোৰ লগত আছে। পঞ্চী তাই আৰম্ভণিৰ পৰা আমি কৰি আছোঁ এইটো হয় আৰু 2খনমান স্কুল আমাৰ অ'পেনিং কৰাৰ কথা আছে। সেইটো অতি সোনকালে হোৱাৰ কথাও আছে হয়। আৰু ইয়াৰ মাজতে মই কওঁ অহা 7 ডিচেম্বৰত আমাৰ ষ্টেট লেভেল খেল এখন আছে গণেশপাৰা চম্পাৱতী হাইস্কুলত। গতিকে যিসকলে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব খোজে তেওঁলোকে আহিবলৈ। নিজে প্ৰশিক্ষণ প্ৰদান কৰা একাডেমীত সম্বৰ্ধনা গ্ৰহণ কৰি আনন্দিত কলিয়াবৰৰ পঞ্চী হাজৰিকা। নেপথ্যত থাকি ক্ৰীড়া ক্ষেত্ৰত আগুৱাই যাবলৈ সহযোগিতা কৰা প্ৰশিক্ষক, বন্ধুবৰ্গ, পৰিয়াল আদি সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰিলে পঞ্চীয়ে। লগতে আগন্তুক আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ বাবে আশীৰ্বাদ বিচাৰিলে সমৰকলা খেলুৱৈগৰাকীয়ে। মোৰ অপনেণ্ট 6টা নে 5জনী নে 6জনী আছিলে আৰু এক্সপিৰিয়েঞ্চ বহুত ভাল হ'ল এবাৰ আৰু বহুত টাফ আছিলে গেম। আৰু মানে তাত গৈ এনেকুৱা লাগিছে আমি এতিয়াও বহুত বাকী আছে শিকিবলৈ, কাৰণ এইখন আমি ৱৰ্ল্ড চেম্পিয়ন খেলি আহিছোঁ। ইণ্টাৰনেশ্যনেল অলৰেডি বহুতবাৰ খেলিলোঁ। এইটো প্ৰথম ৱৰ্ল্ড চেম্পিয়ন আৰু কনফিডেঞ্চ আছিলে আৰু অসম ৰাইজে ইমানেই মৰম দিছে মোক। মেছেজৰ ওপৰত মেছেজ, ইমান পজিটিভ মেছেজ মোক দি আছে, তুমি পাৰিবা আৰু সেইখিনি মেছেজ পাই পেলাই মই নিজকে চাই নাই কিবা এটা নহয় কিবাটো পজিশ্যন মই অসমলৈ নিমেই। আৰু নাই তাত বহুত টাফ হৈছে এইবাৰ গেম, কাৰণ বহুতটা দেশ আহিছে, বহুতখন দেশ আহিছে, শ্ৰীলংকা আহিছে, বহুতখন দেশ আহিছে আৰু তাত গৈ এনেকুৱা লাগে যে নাই এতিয়াও বহুত সৰু হৈ আছোঁ, বহুত শিকিবলৈ বাকী আছে এতিয়া, কাৰণ বহুতটা খেল আহি আছে। বহুত খেল আহিছে। এতিয়া বাংলাদেশত খেল আছে আমাৰ ডিচেম্বৰত, দিল্লীত আছে, তো বহুতখন খেল আছে আৰু তাৰ কাৰণে আৰু প্ৰেক্টিচ কৰিব লাগিব। আৰু আশীৰ্বাদ বিচাৰিছোঁ সকলোৱে, যেনেকৈ এতিয়া ইমান মৰম দি আছে তেনেকৈ আপোনালোকে যাতে আগলৈও মোক দি থাকে, যাতে মই আকৌ সোণৰ পদক আনিবলৈ সক্ষম। খুব ভাল লাগিছে আৰু মই যেতিয়াৰ পৰা থাইলেণ্ডৰ পৰা আহিছোঁ ঘৰতে আছোঁ। মই মোৰ ষ্টুডেণ্টছকো বহুত মিছ কৰিছোঁ আৰু লগত ছাৰ
ছাৰহঁতে ইমান মৰম দিছে আমাৰ ফেডাৰেশ্যনৰ পৰা ইমান আমি মৰম পাইছোঁ সকলোকে ধন্যবাদ জনাইছোঁ আৰু স্পেচিয়েলি মোৰ মাক কৈ আছোঁ যিহেতু মোৰ দেউতা নাই তো মোৰ মায়ে মোৰ ছাপোৰ্ট ছিষ্টেম হয় আৰু তেওঁ অবিহনে মই ইমান দূৰ মানে আহিবই নোৱাৰোঁ ভাবিবই নোৱাৰোঁ কাৰণ যিমানখিনি কষ্ট কৰিছে মই দেখি আহিছোঁ আজিলৈকে মই তেওঁ মুখৰ আগত প্ৰকাশ কৰিব পৰা নাই বাট কষ্টখিনি মই দেখি আহিছোঁ আৰু ইমান কষ্ট কৰিছে কাৰণে আজি মই ফল দিবলৈ সক্ষম হৈছোঁ আৰু মোৰ পৰিয়াল মোৰ দাদা সকলোকে মোৰ বেষ্ট ফ্ৰেণ্ডছ চবকে কৈ আছোঁ মোৰ ফালৰ পৰা থেংক ইউ ছ' মাছ ইমানখিনি ছাপোৰ্ট দিয়াৰ কাৰণে আৰু আশা কৰোঁ তোমালোকে যাতে ইমান ছাপোৰ্ট যেনেকৈ এতিয়া দি আছা তেনেকৈ আগলৈও মৰম দি থাকিবা যাতে মই পৰিয়াল লগতে গোটেই অসমবাসী ৰাইজলৈ আকৌ সোণৰ পদকটো আনিবলৈ সক্ষম হ'ম মোৰ সপোন বুলি ক'লে এটাই আছে যাতে এনেকুৱা এজনী খেলুৱৈখন যাতে গোটেই ৱৰ্ল্ডে চিনি পায় আৰু যে নাই এই নগাঁৱৰ পৰা আহিছে তো কিবা এটা খেলুৱৈ হয় আৰু সেই ৱৰ্ল্ড মানে গোটেই ৱৰ্ল্ড চেম্পিয়ন এটা হ'বলৈ মোৰ ইমান মন আছে আৰু তাৰ কাৰণে সকলোৱে আশীৰ্বাদ কৰিব আৰু লগত আমাৰ একাডেমি আছেই আৰু এইবাৰ এটাই এইম হৈছে যাতে যোনখন আহি থকা ষ্টেট লেভেল গেম আছে তাত আমাৰ একাডেমিয়ে যাতে আউটষ্টেণ্ডিং পাৰফৰ্মেঞ্চ দিয়ে তাৰ কাৰণে আমি প্ৰেক্টিচ কৰাই আছোঁ আৰু ডিচেম্বৰত হ'বলৈ গৈ আছে এইখন খেল আৰু যাৰ যাৰ ইণ্টাৰেষ্ট আছে আহিব পাৰে পঞ্চী হাজৰিকাৰ সাফল্যত উৎফুল্লিত একাডেমিটোৰ প্ৰশিক্ষক ৰাজু দাস তেওঁ পঞ্চীক অসমীয়াৰ স্বাভিমানী গামোচাৰে একাডেমিৰ খেলুৱৈসকলৰ উপস্থিতিত জনালে উষ্ম আদৰণি তদুপৰি ইণ্ডিয়ান অল স্পৰ্টছ গেমছ ফেডাৰেশ্যন আৰু অল স্পৰ্টছ গেমছ ফেডাৰেশ্যন আছামৰ অধীনত অনুষ্ঠিত হ'ব লগা প্ৰতিযোগিতাসমূহৰ বিষয়ে জনালে প্ৰশিক্ষক ৰাজু দাসে তো আমাৰ ক্লাবৰ পৰা যি পঞ্চী হাজৰিকা ট্ৰেইনিঙো কৰায় প্লাছ ট্ৰেইনিং নিজেও কৰে কৰি কেনে ইমান কষ্ট কৰি যে আমাৰ ক্লাবৰ গ'ল্ড লৈ আহিলে সেইটো আমি মানে নিজকে নিজে ধন্যবাদ প্লাছ পঞ্চী হাজৰিকা ধন্যবাদ যে আমাৰ ক্লাবৰ পৰা গ'ল্ড গৈ কেনে ৱৰ্ল্ড চেম্পিয়নশ্বিপত যে গ'ল্ড লৈ আহিলে আমাৰ নেক্সট ইণ্টাৰনেশ্যনেল গেম আহি আছে কটন ইউনিভাৰ্চিটিত 26ত তাৰ জানুৱাৰীৰ ডেট হ'ল 24, 25 তো তাতে আপোনাৰ 8-9টা কাণ্ট্ৰি পাৰ্টিচিপেট কৰিব আমাৰ লগত তো গোটেই ক্লাব আৰু অল অভাৰ ৱৰ্ল্ডত ইনভাইটেড আমি ইয়াৰ পৰা মেছেজ দিলোঁ যে চবে আমাৰ ইয়াতে খেলত পাৰ্টিচিপেট কৰিব পাৰে ডিচেম্বৰ 7 তাৰিখে ষ্টেট লেভেল চম্পাৱতী ফিল্ড তাতে নৱজাগৰণ ক্লাবে খেল পাতিছে আমাৰ আণ্ডাৰত আমাৰ ফেডাৰেশ্যনৰ আণ্ডাৰতে তো ষ্টেট লেভেল হ'ব আমাৰ অসমত যি ক্লাব স্কুল একাডেমি আছে আমি ইয়াৰ পৰা মেছেজ দি আছোঁ আজি প্লাছ ইনভাইটেশ্যনো দিয়া যাব যি আহে ষ্টুডেণ্ট প্লেয়াৰ এণ্ড কোচ তো মষ্ট ৱেলকাম ক্ৰীড়া অনুৰাগীৰ আশা সমৰ কলা খেলুৱৈ পঞ্চী হাজৰিকাৰ এই বিজয়মুখী যাত্ৰা হওক অপ্ৰতিৰোধ্য ইণ্ডিয়ান অল স্পৰ্টছ গেমছ ফেডাৰেশ্যন আৰু অল স্পৰ্টছ গেমছ ফেডাৰেশ্যন আছামৰ নেতৃত্বত ৰাজ্যত জন্ম হওক ন উদিত খেলুৱৈৰ নিউজ টেক্স ৰিপৰ্ট গুগল স্পৰ্টছ এনে ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098 7002 33540 88765210098 ৱেবছাইট www.aipguwahati.in